The Prime Time Show le swagatam studio ma papori. আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰৰ মাজত আন এটা খবৰ যেহেতু বিয়লিৰ ভাগলৈ আহি পৰিছিল আমি এই খবৰটো সন্দৰ্ভত কিছু নতুন তথ্য আমাৰ হাতত আহি পৰিছে বা আপডেট আহি পৰিছে আমি কিয়া জনাম প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী দেহাৱসান ঘটিছে দিল্লীৰ আৰআৰ হাস্পতালত প্ৰণৱ মুখাৰ্জীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে 84 বছৰ বয়সত প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান আৰু হিহুতীয়াভাৱে কোভিড পজিটিভ পোৱা গৈছিল মুখাৰ্জীৰ শৰীৰত 10 আগষ্টৰ পৰা যেহেতু চিকিৎসাধীন অৱস্থাত আছিল 10 আগষ্টতে মগজুৰ অস্ত্ৰোপচাৰ হৈছিল হাওফাৰ সংক্ৰমণে যেহেতু অৱস্থা যথেষ্ট অৱনতি ঘটাইছিল 10 আগষ্টৰ পৰা কোমাত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী দেওবাৰৰ পৰা মুখাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল লাং ইনফেকচনৰ বাবে সেপ্টিক শক হৈছিল ভেন্টিলেশনৰ সহায়ত শ্বাস প্ৰশ্বাস লৈ আছিল মুখাৰ্জীয়ে সেই সময়ছোৱাতে কিছু খবৰ বিয়পি পৰিছিল কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে স্পষ্ট কৰি দিছিল কাইলৈ দিল্লীত সম্পন্ন হ'ব প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য 2009 চনৰ পৰা 2012 চনলৈ আছিল দেশৰ বিত্তমন্ত্ৰী 2004 পৰা 2006 লৈ আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী 2006 পৰা 2009 লৈ আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 2008 চনত পদ্ম বিভূষণ লাভ কৰিছিল ভাৰত ৰত্ন লাভ কৰিছিল 2019ত 12 পৰা 17 লৈ আছিল দেশৰ ৰাষ্ট্ৰপতি গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্নজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও যেহেতু গভীৰ শোক প্ৰকাশ কৰিছে আৰু টুইটাৰ যোগেও গভীৰ শোক প্ৰকাশ কৰিছে বহুতে দিল্লী বিয়ৰথি পাৰ্থ আছে আমাৰ সৈতে পাৰ্থৰ সৈতে পোনপটীয়াকৈ আমি সংযুক্ত হৈছো এই মুহূৰ্তত পাৰ্থ আপোনাৰ হাতত এই মুহূৰ্তত আৰু কি খবৰ আহি পৰিছে আৰু যেহেতু আমি এই খবৰ সন্দৰ্ভত জনাইছো তাৰ উপৰিও কাৰ্যক্ৰমনিকা সন্দৰ্ভতো আমি সেই কথা আমি সবিস্তাৰে আপোনাৰ পৰা জানিম পাপৰি আজি 5:45 প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিত মুখাৰ্জী এটা টুইট কৰি দেশবাসীক জনাইছিল বিশ্ববাসীক জনাইছিল প্ৰণৱ মুখাৰ্জীৰ পূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বিষয়ে ইতিমধ্যে আপুনি সবিশেষ জনাইছে দিল্লীৰ আৰআৰ হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল যোৱা 10 আগষ্টৰ পৰা আৰু চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাতে তেওঁ কোভিড-19ত আক্ৰান্ত হৈছিল আৰু তেওঁ নিজৰ বাসগৃহত দিল্লীস্থ চৰকাৰী বাসগৃহত তেওঁ বাথৰুমত তেওঁ পৰাৰ কাৰণে তেওঁৰ মূৰত আঘাত পাইছিল আৰু যাৰ কাৰণে তেওঁৰ এক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল আৰু অস্ত্ৰোপচাৰৰ কাৰণে তেওঁক আৰআৰ হস্পিটেলত তেওঁক ভৰ্তি কৰা হৈছিল ব্ৰেইনত তেজ জমা হৈ গৈছিল যাক হিমৰেজ বুলি কোৱা হয় অস্ত্ৰোপচাৰ কৰি সেই তেজ উলিয়াই দিয়া হ'ল যদিও অস্ত্ৰোপচাৰৰ পিছত তেওঁ এক ডিপ কোমাত যোৱা পৰিলক্ষিত হ'ল যি কোমাৰ পৰা তেওঁ আৰু ঘূৰি নাহিলে আৰু সেই সময়ছোৱাতে অস্ত্ৰোপচাৰৰ আগে তেওঁ যেতিয়া তেওঁৰ স্যাম্পল চেক কৰা হৈছিল কোভিড-19ৰ কাৰণে তেওঁ কোভিড-19ত আক্ৰান্ত হোৱা বুলি ডক্টৰে আমাক জনাইছিল ইতিমধ্যে আপুনি জনাইছে তেওঁ আজি মৃত্যু হৈছে কালিলৈ 10 বজাৰ পৰা প্ৰায় 10 মান বজাৰ পৰা তেওঁ যি দিল্লী ৰাজাজী মাৰ্গত তেওঁ যি বাসগৃহ আছে চৰকাৰী বাসগৃহ সেই বাসগৃহত তেওঁৰ শৱদেহ লৈ অহা হ'ব আৰু যিসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য যিসকল লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিব তেওঁলোকক সেই স্থানতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ দিয়া হ'ব ইতিমধ্যে জনোৱা হৈছে এই সময়ছোৱাত কিন্তু শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ সময়ছোৱাত কোভিড-19ৰ যিসমূহ প্ৰটকল সেইসমূহ প্ৰটকল মানিব লাগিব সকলোৱে বেছি লোকৰ সমাগম তাত প্ৰশাসনে এলাও নকৰিব ইতিমধ্যে যেহেতু তেওঁ পূৰ্ব ৰাষ্ট্ৰপতি কিছু প্ৰটকল আছে কিছু সময়ৰ পিছতে ভাৰত চৰকাৰে এখন ৰাজপত্ৰিত জাননী জাৰি কৰিব যিখন জাননী শোক প্ৰস্তাৱ গ্ৰহণ কৰিব ভাৰত চৰকাৰে আৰু 7 দিন ষ্টেট মৰ্ন বুলি যাক কোৱা হয় চৰকাৰী এক শোক পালন কৰা হ'ব সমগ্ৰ দেশতে অৰ্থাৎ আজিৰ তাৰিখৰ পৰা 31 আগষ্টৰ পৰা 6 অক্টোবৰলৈকে চৰকাৰী শোক পালন কৰা হ'ব আৰু এদিনৰ কাৰণে কালি ফিউনাৰেলৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ সকলো কাম-কাজ বন্ধ থাকিব আৰু তেওঁক চৰকাৰী মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব তেওঁ শেষকৃত্য সম্পন্ন কৰাৰ দায়িত্ব ল'ব ভাৰতৰ সেনা বাহিনীয়ে যেহেতু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল গতিকে সেই সমূহ কাম কৰা হ'ব ইতিমধ্যে আপুনি জনাইছে তেওঁ বহুকেইটা গুৰু দায়িত্ব পালন কৰিছিল কংগ্ৰেছ চৰকাৰৰ সময়ত 2009 চনৰ পৰা 2012 চনলৈকে তেওঁ বিত্তমন্ত্ৰী আছিল দেশৰ বিত্তমন্ত্ৰী আৰু তাৰ পিছত 2012 চনত উত্তৰ পূৰ্বাঞ্চলৰে আৰু এজন জনপ্ৰিয় ৰাজনৈতিক নেতা পিএ চাংমাক পৰাজিত কৰি তেওঁ দেশৰ 13তম ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছিল আৰু 2017 চনলৈকে তেওঁ ৰাষ্ট্ৰপতি হৈ আছিল অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনত তেওঁ প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদীৰ কালছোৱাত প্ৰথম কাৰ্যকালছোৱাত 3 বছৰৰ কাৰণে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ আছিল সমসাময়িক যি ভাৰতৰ ৰাজনৈতিক বুৰঞ্জী সেই ৰাজনৈতিক বুৰঞ্জীৰ প্ৰণৱ মুখাৰ্জী এক অন্যতম নাম 1969 পৰা অৰ্থাৎ 1969 চনৰ পৰাই তেওঁ ৰাজ্যসভাৰ তেওঁ সদস্য হৈ আছিল তেওঁৰ ৰাজনৈতিক জীৱন প্ৰায় 5 দশকৰ তেওঁৰ ৰাজনৈতিক জীৱন
তেওঁ বেছি সময় ৰাজ্যসভাৰ সাংসদে হৈ আছিলে মাত্ৰ 2004 চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈ আহিছিলে যিবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে মনমোহন সিং আৰু সেইবাৰে তেওঁ বহুকেইটা দায়িত্বত আছিল প্ৰতিৰক্ষা মন্ত্ৰী আছিল বিদেশ মন্ত্ৰী আছিল আৰু বিত্ত মন্ত্ৰী আছিল তাৰ পূৰ্বে 1980 চনত তেওঁ বিত্ত মন্ত্ৰী হৈ আছিলে আৰু সেই সময়তে যেতিয়া ইন্দিৰা গান্ধী শ্ৰীমতী ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী আছিলে তেতিয়া তেওঁ বিত্ত মন্ত্ৰী আছিল আৰু সেই সময়তে এবাৰ তেওঁ বিত্ত মন্ত্ৰী হৈ থকা কালছোৱাত সকলোতকৈ দীঘল যি বাজেট স্পিচ সেই বাজেট স্পিচ তেওঁ দিছিলে তেতিয়া ইন্দিৰা গান্ধীয়ে কৈছিলে যে ইণ্ডিয়াছ শৰ্টেষ্ট ফাইনেন্স মিনিষ্টাৰ গেভ দ্য লংগেষ্ট স্পিচ অৰ্থাৎ তেওঁ চুটি চাপৰ মানুহ আছিলে সেইকাৰণে ইন্দিৰা গান্ধীয়ে সেইভাৱে তেওঁ কৈছিলে অসমৰ লগতো তেওঁ এক গভীৰ সম্পৰ্ক আছে যিবাৰ তেওঁক 2019 চনত যোৱা বছৰ ভাৰত ৰত্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিলে ভাৰত চৰকাৰে একেলগে সুধাকান্ত ভূপেন হাজৰিকাকো মৰণোত্তৰভাৱে সেই পুৰস্কাৰ প্ৰদান কৰা হৈছিল অৰ্থাৎ ভূপেন হাজৰিকাৰ লগত একেলগে প্ৰণৱ মুখাৰ্জীয়ে ভাৰত ৰত্ন পুৰস্কাৰ লাভ কৰিছিল ইণ্ডিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আৰু অন্য ধৰণে যদি অসমৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ক'বলৈ যোৱা যায় দেৱকান্ত বৰুৱাৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল প্ৰণৱ মুখাৰ্জী দেৱকান্ত বৰুৱা তেওঁতকে জ্যেষ্ঠ আছিল কংগ্ৰেছ দলত দেৱকান্ত বৰুৱাই তেওঁক পল্টু বুলি মাতিছিল পল্টু হৈছে প্ৰণৱ মুখাৰ্জীৰ ঘৰত পতা নাম যিসকল তেওঁৰ ঘনিষ্ঠসকল তেওঁক পল্টু দা বুলি মাতিছিল আৰু তেওঁৰ যিসকল অগ্ৰজ ৰাজনীতিক বা অন্যান্য ক্ষেত্ৰত সেইসকলে তেওঁক পল্টু বুলি মাতিছিল জ্যেষ্ঠ সাংবাদিক জয়ন্ত ঘোষালে লোৱা বৰ্তমান পেপাৰখনৰ কাৰণে লোৱা এক সাক্ষাৎকাৰত প্ৰণৱ মুখাৰ্জীয়ে কৈছিল যে তেওঁ যি সেই সময়ত চিগাৰ খাইছিলে বা পাইপ খাইছিলে ধূম্ৰপান কৰিছিলে ধূম্ৰপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক তথাপি তেওঁ ধূম্ৰপান কৰিছিলে সেই পাইপ খাবলৈ তেওঁ শিকিছিল দেৱকান্ত বৰুৱাৰ পৰা কাৰণ দেৱকান্ত বৰুৱাৰো পাইপ সেৱন কৰা এক অভ্যাস আছিলে প্ৰণৱ মুখাৰ্জী যদিও সেই সময়ত পাইপ যথেষ্ট প্ৰিয় আছিল পিছৰ পৰ্যায়ত ডক্টৰৰ পৰামৰ্শত তেওঁ সেই পাইপ বৰ্জন কৰিছিল তেওঁ কালেকশ্যন আছিলে 500 পাইপৰ যি কালেকশ্যন তেওঁ ডোনেট কৰিছে ৰাষ্ট্ৰপতি ভৱনক আৰু ৰাষ্ট্ৰপতি ভৱনৰ মিউজিয়ামত সেই পাইপসমূহ সংগ্ৰহ কৰি থোৱা হৈছে গতিকে বৰ্ণিল পৰিক্ৰমা প্ৰণৱ মুখাৰ্জী দেশৰ উত্থান পতন তেওঁৰ চকুৰ সন্মুখত হৈছে ইমাৰ্জেঞ্চিৰ সময়ত ইন্দিৰা গান্ধীক তেওঁ সমৰ্থন কৰাৰ কাৰণে কিছু তেওঁ সমালোচনাৰ সন্মুখীন হৈছে পাপৰি হয় নিশ্চয় পাৰ্থ আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ছোৱাত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈ থাকিম কাৰণ প্ৰতি মুহূৰ্তৰ খবৰ যেহেতু আপুনি আমাক দি থাকিব এই মুহূৰ্তত ধন্যবাদ জনাইছো পাৰ্থ গতিকে আমি যেহেতু অন্যান্য বিষয়ৰ মাজলৈও লাগিব আজিৰ দিনটোত গতিকে আমাৰ আজিৰ দিনটোত বিষয়বস্তু আছে আমি আজিৰ দিনটোৰ চৰ্চিত বিষয়সমূহ লওঁ সাধাৰণতে দ্য প্ৰাইম টাইম শ্ব'ত গতিকে আজিৰ দিনটোৰ চৰ্চিত বিষয়ৰ ভিতৰত নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে বিষয় কোনটো হ'ব পাৰে হয় আজি ৰূপজ্যোতি কৰ্মীক সদনৰ পৰা বাহিৰ কৰা হ'ল মাৰ্চাল লগাই সদনৰ পৰা বাহিৰ কৰিলে কৰ্মীক বিধায়ক কৰ্মীৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰিছিল অধ্যক্ষ বিধায়ক ৰূপজ্যোতি কৰ্মীক ধমকো দিছিল অধ্যক্ষ কি কৈছিল আমি আগবঢ়াম কেনে ধৰণে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া আমি আগবঢ়াম কিয় হৈছিল সেয়া আমি প্ৰথমে আগবঢ়াই লৈছো অসমীয়া মহিলাগৰাকী আজি আমি শুনিছো নহয় কথাটো আমি শুনিলো You cannot obstruct the proceeding. You cannot obstruct the proceeding. Please sit down. No, this is question hour. This is question hour. This is not related to the question. This is not related to the question. Apni ko. Apna nothing will go on record. Please. Apna mate house to chale. Please sit down. Please. Apna mate enake question hour nosto nokoribo. Do not disturb the questioner. Please. Nothing will go on record. Nothing will go on record. Nothing. This is every time you are disturbing. Please. মই আপোনাক এটা কি কৰিব লাগিব মই আপোনাক কি কৰিব লাগিব you must address to me. You must address to me. Why was you addressing to him? This is not the right. This is not a right supplementary. Please sit down. This is not a right supplementary. Nothing will go. Otherwise, I will have to take action. I will have to take action. You are obstructing the house. Apni bahut. Moi thiyo hoisu. Apni. Please. Moi thiyo hoisu. মই দলপতি কম মই যদি হাৰ চব লাগে মই হাৰ চম এতিয়া নাই নাথিং এনেকে হাৰ চলাবলৈ মই দিব নোৱাৰো মই মাৰ্শাল মই কোৱেশ্চন আউট কাৰণে সাসপেন্ড কৰিলো যাব পাৰে আপুনি কোৱেশ্চন আউট আপুনি সাসপেন্ড হৈছে প্লিজ টেক হিম এৱে কোৱেশ্চন আউট কাৰণে মই আপোনাক আঁতৰাই দিছো নাথিং
এনেকে হাউচ চলিবলৈ দিব নহয় নিজৰ মতে কোনো সমাধান আপুনি যাব পাৰে প্লিজ আপুনি প্ৰশ্নৰ কাৰণে আপুনি নালাগে আহিব প্লিজ আপুনি কওক হোৱাট ইজ ইয়ৰ সাপ্লিমেণ্টাৰী আমি আলোচনা কৰিম নিৰ্বাচন কেন্দ্ৰিক বহু কথাই আছে সেয়াও আলোচনা কৰিম আৰু আজি কেনেকুৱা ধৰণে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কি ইস্যু আছিল সেয়াও আমি আলোচনা কৰিম আমাৰ সৈতে বিজেপি তৰফৰ পৰা আছে প্ৰণৱ বৰুৱা আৰু আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে উপস্থিত আছে পুনৰ এবাৰ আৰু এগৰাকী বিজেপিৰ তৰফৰ পৰা হিৰণ্য পাঠৰী আমাৰ সৈতে আছে তেখেত পূৰ্বতে যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিল আৰু আমাৰ সৈতে আছে ডিষ্টাৰ্বিং বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপুনি সদায় ডিষ্টাৰ্ব কৰে সদনত প্ৰথমটো অভিযোগ আজিৰ দিনটোৰ যিখিনি আমি দেখা পালো আজিৰ দিনটো যি ঘটিল আপোনাৰ লগত প্ৰথমতে আপোনাৰ পৰা প্ৰতিক্ৰিয়াখিনি জানি ল'ব বিচাৰিম এতিয়াও খং উঠি আছে নে আপোনাৰ মই খং স্বাভাৱিক অকণমান উঠাটো স্বাভাৱিক মই বিধানসভাত প্ৰশ্ন তুলিছিলোঁ আৰু মই জানো যে অসম চুক্তি শিতানত মোৰ এটা প্ৰশ্ন আহিব আৰু ঠিক আজি বিধানসভাৰ প্ৰথম দিনাখনে অসম চুক্তি শিতানত আজি এটা প্ৰশ্ন মোৰ আহিছিল মৌখিক প্ৰশ্ন আছিল প্ৰশ্নটো মই সুধিছিলোঁ যে অসম চুক্তি 2014-15 অৰ্থাৎ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছৰ পৰা কেন্দ্ৰ চৰকাৰৰ যিহেতু অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত ডাঙৰ এটা ভূমিকা আছে আৰু আজি তাৰিখলৈকে 2016 চনত যেহেতু বিজেপি আহি গ'ল কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দলৰ চৰকাৰখনে অসম চুক্তিৰ শিতানত কেনেধৰণে কামবোৰ কৰি গৈ আছে এটা খতিয়ান দাঙি ধৰিবলৈকে মোৰ প্ৰশ্ন আছিল মোৰ মই উত্তৰ যি পাইছিলোঁ উত্তৰ সন্তুষ্ট মই যদি নহওঁ তেতিয়া মই ছাপ্লিমেণ্টাৰী প্ৰশ্ন দুটা সুধিব পাৰোঁ প্ৰথম প্ৰশ্নটো সুধিছিলোঁ মই যে ক্লজ 5 যেহেতু অসম চুক্তিৰ আত্মা শিতানত বিদেশী বহিষ্কাৰটো এটা স্পষ্টভাৱে লিখা আছে ডিটেনশ্যন আৰু ডিলিশ্যন এই শিতানত অসম চৰকাৰৰ স্থিতিটো কি যেহেতু 5 নম্বৰ দফা আত্মাটো NRC ইতিমধ্যে হৈ গ'ল সেই NRCত এবছৰ মহামান্য সুপ্ৰিম কোৰ্টৰ চূড়ান্ত ৰায়দান দিয়াৰ পিছতো এই তালিকাখন প্ৰকাশ কৰিব কেলৈ পৰা নাই যেতিয়া তাত ওলাইছিলে যে প্ৰায় 19 লক্ষ ওচৰ-ওচৰি লোক বাদ পৰিছিল স্বদেশী কোন বিদেশী কোন সেইটো বাছ বিচাৰ কৰি কেন্দ্ৰ ৰাজ্য চৰকাৰে আজি তাৰিখলৈকে অসমবাসী ৰাইজক আমাৰ এটা সুন্দৰ ছবি এখন দাঙি ধৰিব লাগিছিল 5 নম্বৰ দফাটোৱে সমস্যা সমাধান কৰিব পৰা নাই ক্লজ 6 কমিটি গঠন কৰিলে ক্লজ 6 কমিটি জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই কমিটিখন কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে গঠন কৰিছিল মেম্বাৰ ছেক্ৰেটাৰী সত্যেন্দ্ৰ গাৰ্গ তেওঁ এখনো সভাত উপস্থিত নাই স্বাক্ষৰ কৰা নাছিলে প্ৰতিবেদন কিন্তু দাখিল হ'ল এইটো গ্ৰহণ কৰিব লাগিছিলে যেহেতু এখন এটা অসম চুক্তিৰ লগত হিতান এটা বিষয় আৰু ইয়াত প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খানাপাৰা ফিল্ডত অসম চুক্তি বিজেপি চৰকাৰ আহিলে আখৰে আখৰে পালন কৰা হ'ব বুলি কৈ গৈছিল সেই সময়ত বিজেপি দলৰ সভাপতি নীতিন গাডকাৰী ডাঙৰীয়াও স্পষ্টভাৱে ইয়াত খানাপাৰা ফিল্ডত কৈ গৈছিল সময়ে সময়ে কেন্দ্ৰ ৰাজ্য চৰকাৰে কৈ আহিছিল তেনেস্থলত 5 নম্বৰ দফা অসম চুক্তিৰ যিটো আত্মা সেইটো NRCখনে ভালধৰণে এই চৰকাৰে আমাক দিব পৰা নাই আকৌ 2014 চনত এটা ভিত্তিবৰ্ষ আনিব গৈ আছে অসম চুক্তি য'ত বিদেশী বহিষ্কাৰ কথা আহে 2014 চনত ভিত্তিবৰ্ষ যদি কৰি দিয়া হয় এই চৰকাৰে যেনেকৈ চিঠি লিখিছে তাৰমানে আকৌ বিদেশী ইয়ালৈ আহিব অৰ্থাৎ এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিব গৈছিলোঁ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এটা বক্তব্য ৰাখিলে চৰকাৰী পক্ষ আৰু সেই পক্ষ উত্তৰটো লৈ পেলাই যদি সন্তুষ্ট নহয় মই অকণমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগে লগে দ্বিতীয় প্ৰশ্নটো সুধিছিলোঁ যে আছামিজ ইণ্ডিজিনিয়াছ পিপল অৰ্থাৎ অসমীয়া খিলঞ্জীয়া লোকসকলক গুৰুত্ব বা সুৰক্ষা সকলো কথা অসম চুক্তি 5 নম্বৰ দফা 6 নম্বৰ দফাত আছে তেনেস্থলত মিণ্টু দেউৰী যি ৰহাৰ এইমছৰ ঘটনাটোত গুলীবদ্ধ হৈছিল আৰু মৃত্যুবৰণ কৰিছিল তেওঁৰ সহধৰ্মিনী ৰিজুমণি পাটৰক চাকৰি দিয়া হৈছিলে 1.5 বছৰ চাকৰি কৰিলে পিয়ন চাকৰি কিন্তু এটকাও দৰমহা নাপালে অৰ্থাৎ খিলঞ্জীয়া সুৰক্ষা যিটো অসম চুক্তিৰ অন্যতম এটা বিষয় আছিল এই চৰকাৰে সেই বিষয়টো ৰূপায়ণ কৰিব পৰা নাই এই ক্ষেত্ৰত স্থিতি কি সেই সময়ত মোক মাননীয় অধ্যক্ষ মহোদয়ে বাধা দিলে সেইটো মোৰ মতে বাধা দিব নালাগিছিল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মই উত্তৰ দিব যেন লাগিছিল কিন্তু অধ্যক্ষ মহোদয়ৰ হস্তক্ষেপত বিষয়টো ৰৈ গ'ল সেইটো দুখ প্ৰকাশ কৰিছোঁ মোৰ যিটো সাংবিধানিক যিটো অধিকাৰ মই দুটা ছাপ্লিমেণ্টাৰী প্ৰশ্ন সুধিব পাৰোঁ সেইটো মোক দিয়া নহ'ল সেইটো মই ক্ষুণ্ণ হৈ আছোঁ দুখ প্ৰকাশ কৰিছোঁ আপুনি এতিয়াও ক্ষুণ্ণ হৈ আছে স্বাভাৱিক আৰু তাকো আৰু এটা কথা আহি পৰিছে যে আপুনি যেহেতু কাৰোবাৰ সহায়ৰ বাবে বিচাৰিছিল সেই প্ৰশ্নৰ উত্তৰটো আপুনি এইকাৰণে বিচাৰিছিলে কাৰণ যেহেতু 1.5 বছৰ ধৰি তেওঁ এটা চাকৰি কৰি এটকাও দৰমহা নাপালে গতিকে তাৰ উত্তৰটো আপুনি বিচাৰিছিলে দুখৰ বিষয়ে মিণ্টু দেউৰী যিজন ঢুকালে
ৰহাৰ ঘটনাটোত এজন জৰ্ণালিষ্ট লোক আছিল আৰু জৰ্ণালিষ্টৰ কথা স্পষ্ট লিখা আছিলে অসম চুক্তি আৰু জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টতো ইঞ্জিনিয়াৰ্ছ পিপলৰ সুৰক্ষাৰ কথাটো স্পষ্টকৈ তাত লিখা আছে এতিয়া দুখৰ বিষয়টো ৰিজুমণি পাটৰ যিগৰাকী মিণ্টু দেউৰী সহধৰ্মিনী তেওঁ আছিলে মিণ্টু দেউৰী ঢুকোৱাৰ পিছত দেওৰাকৰ লগত দেওৰাকো ঢুকালে তাৰপিছত গৈ পেলাই তেওঁ দেউতাকৰ আশ্ৰয় লৈছিল জন্মদাত্ৰী পিতৃৰ কাষত আছিল পিতৃ 25 দিনৰ আগত ঢুকালে এতিয়া বিধৱা মাতৃ আৰু তেওঁ মানে ক'ৰবাত হাজিৰা কৰি পেলাই বা বাচন চাচন ধুই পেলাই কাৰোবাৰ ঘৰত কাম কৰি পেলাই চলি আছে সেইটো চৰকাৰে এটা প্ৰতিশ্ৰুতি দি এপইণ্টমেণ্ট লেটাৰ দি এইটো এপইণ্টমেণ্ট লেটাৰ দি মানে দৰমহা ইমান হ'ব এইবোৰ কথা কোৱাৰ পিছতো এই অৰ্ডাৰটো ফ'ল' কেলে নহ'ল ৰিজুমণি পাটৰ এইটো দুখৰ বিষয় আৰু এগৰাকী জনজাতি দুখীয়া এগৰাকী মহিলাৰ ওপৰত অত্যাচাৰ হৈছে সেইটো ন্যায় দিব নেকি চৰকাৰে সেইটো মই সুধিছিলোঁ কিন্তু উত্তৰ নাপালোঁ প্ৰতিশ্ৰুতি দি চাকৰি এটাৰ প্ৰতিশ্ৰুতি দি হয়তো ৰাইজক আভুৱা ভুৱাৰ চেষ্টা কৰা হৈছিল নেকি ৰাইজৰ পৰা সেই আবেগখিনি ল'বলৈ চেষ্টা কৰা হৈছিলে নেকি হয়তোবা আমি আজিও নাজানিলোহেঁতেন যে সেই মহিলাগৰাকীয়ে 1.5 বছৰ চাকৰি কৰি এটা ফুটা কৰিও নাপালে আজি হাজিৰা কৰি থাকিব লগা হৈছে গতিকে এনেধৰণৰ হয়তো আৰু বহু লোক আছে যোনে ভুগি আছে তাৰ প্ৰশ্নৰ উত্তৰ কোনে দিব মই আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া যিখিনি কথা কৈছে বিধানসভাৰ ভিতৰত তেওঁ যি কৰিছে সেইটো বিধানসভাৰ ভিতৰুৱা কথা মাননীয় আমাৰ বিধানসভাৰ অধ্যক্ষ মহাশয়ে সেই বিষয়ে যি ব্যৱস্থা নিয়ম অনুযায়ী লৈছে তাত আমাৰ একো ক'বলগীয়া নাই কিন্তু আজি এই মহিলাগৰাকীৰ যিটো কথা কোৱা হৈছে আমাৰ চৰকাৰে খিলঞ্জীয়া মানুহৰ ৰক্ষাৰ কাৰণে যিমানখিনি কৰিব লগা আছে এই সকলোবিলাক কৰিছে আপোনালোকে এটা কথা চাব যে 85 চনত যিখন অসম চুক্তি হৈছিল অসম চুক্তিৰ এফালে স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আৰু আপোনাৰ কংগ্ৰেছ চৰকাৰ সেই সময়ত আছিলে কিন্তু 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ আগলৈকে অসম চুক্তিৰ ডিপাৰ্টমেণ্টৰ অৱস্থা কি আছিল আমাৰ মুখ্যমন্ত্ৰী সোণোৱালে দায়িত্ব লোৱাৰ পিছতে প্ৰথমতেই তেওঁ অসম চুক্তিৰ অফিচলৈ গৈছে আৰু তাক কাৰ্যকাৰী সক্ৰিয় কৰাৰ কাৰণে সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ পিছৰ পৰাই ক্লজ 6 ক ক্লজ 5ৰ কথা মানুহৰ মাজত এতিয়াহে বিজেপি চৰকাৰ অহাৰ পিছতহে আকৌ পুনৰ শুনিবলৈ পাইছে দেখিবলৈ পাইছে কাৰ্যকাৰীকৰণবিলাক গতিকে অসম চুক্তি বা অসমৰ খিলঞ্জীয়া মানুহৰ ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনক সম্পূৰ্ণৰূপে অসমীয়া ৰাইজে বিশ্বাস কৰিব পাৰে আৰু তাৰ কৰিবৰ কাৰণে যিখিনি কাৰণ সেইখিনি আমি যোৱা 4 বছৰত আমি কৰি দেখুৱাইছোঁ আজি যিবিলাক কাৰণত অসম আন্দোলন হৈছিল অসম আন্দোলন হোৱাৰ মূল কথাটোৱে আছিল যে বাংলাদেশৰ পৰা যিসকলৰ ইলিগেলি আহিছে তেওঁলোকে আমাৰ সকলোবিলাক অৰ্থনৈতিক সাংস্কৃতিক সকলো ক্ষেত্ৰতে এটা আগ্ৰাসনৰ সৃষ্টি কৰিছে আৰু এই চৰকাৰখন প্ৰতিশ্ৰুতি দি ভংগ কৰাটো নাই সেই কথাটো মই কৈছোঁ গতিকে এটা উদাহৰণটো নহয় আৰু হয়তো বহু উদাহৰণ আছে কৈছোঁ এই এখেতে যিটো কথা কৈছে এই মহিলাগৰাকীক তেওঁক চাকৰি কোনে দিলে আজি চৰকাৰখনে এই বিজেপি চৰকাৰে তেখেতক চাকৰি দিছে কিন্তু তেখেতে কোৱা কথাটো হৈছে কি তেওঁ চেলাৰীটো হয়তো বন্ধ হৈ আছে হয় সেইটো দুখজনক কথা আৰু তাৰ ব্যৱস্থাটো কিবা অফিচিয়েল কাৰণ সেইটো থাকিব গতিকে তাৰ সেইটো পাব এইটো পোৱাৰ আমি কিন্তু বছৰ দৰমহা নোপোৱাটো সহজ কথা নহয় আজি যিহেতু আজি সদনত এই কথাটো ক'বলৈ দিয়া নহ'ল বা সদনত এই কথাটো লৈ পেলাই যিটো তৰ্ক বিতৰ্ক বা যিখিনি কথা হ'ল সেইখিনি কথালৈ আমি নাযাওঁ কিন্তু যদি এই যিটো প্ৰসংগ আহি পৰিছে যে এগৰাকী মহিলা যিগৰাকী মহিলা 1.5 বছৰ ধৰি য'ত চৰকাৰে তেওঁক চাকৰি এটা দিছিল 1.5 বছৰ তেওঁ এটা ফুটা কৰি নাপালে আনকি চবতকৈ দুখ লগা কথাটো ইতিমধ্যে যিহেতু জনাইছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যে দেউৰেকৰ লগত আছিল দেউৰেকৰ মৃত্যু হৈছে মাক দেউতাকৰ ওচৰলৈ গৈছিল দেউতাকৰ মৃত্যু হৈছিল অকলে আছে আজি তেওঁ মাকৰ লগত থাকি যুঁজ কৰি আছে জীৱন সংগ্ৰামত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ কোনো বেয়া মনোভাৱেৰে নহয় ভাল মনোভাৱেৰে আমি দৃষ্টিগোচৰ কৰিলোঁ যাতে এই মহিলাগৰাকীয়ে ন্যায় পায় গতিকে প্ৰসংগ তৰ্কৰ নহয় প্ৰসংগ হৈছে যিটো কথা ক'বলৈ যোৱা হৈছিল আজি সেই হয়তো কথাটো তাত কোৱা নহ'ল কাৰণ সদনৰ মজিয়াত কথা কোৱাৰ সময়ত প্ৰায় এনেকুৱা ধৰণৰ হয় আৰু যাকে লৈ প্ৰায় চৰ্চিত হৈ থাকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু এটা কথা আপুনি যিটো সময়ত সেই প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰিছিল বা অন্য ধৰণৰ কথা এটা লৈ আহিছিল সেই সময়ছোৱাতে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা কথা কৈছিলে যে আত্মাৰ কথা ৰূপজ্যোতিয়ে ক'ব নালাগে অসমৰ 855 জন শ্বহীদ হ'ল নিজ ভাতৃকো তেওঁ হেৰুৱাইছে গতিকে সেই কথাখিনিতো আপুনি কিন্তু সন্তুষ্ট হোৱা নাছিল চাওক 855 জন শ্বহীদ হৈছে এইটো এটা অসম সেই সময়ত মই 1977 জন্ম মই 83 পৰা 6 বছৰমান হৈছিল মই প্ৰত্যক্ষ নিজে কৰিছিলোঁ আৰু আন্দোলনত নিজে কিনাৰত হ'লেও ৰৈ আছিলোঁ ৰাজপথত আন্দোলন কৰি থকা সেই দৃশ্যসমূহ আজিও মনত পৰে আৰু মই নিজে অসমৰ সন্তান হিচাপে
সেই গোটেই দৃশ্যসমূহ আজিও মোৰ ভাহি থাকে হয় সমান্তৰালভাৱে সেই সময়ত মানৱেন্দ্ৰ শৰ্মাৰো হত্যা হৈছিল কোনে হত্যা কৰিছিল হত্যাকাৰী কোন আজিও নোলালে এনে ঘটনা আৰু বহুত ঘটিছিল কিন্তু আহি গ'ল কথা গোটেই প্ৰক্ৰিয়াটোত কিন্তু পিছলৈ গৈ অসম চুক্তি হৈছিল অসম চুক্তিৰ এটা ভিত্তি বৰ্ষ হৈছিল আৰু এই ভিত্তি বৰ্ষৰ মতে আমি NRC কাম ইতিমধ্যে 80% মান আগুৱাই লৈ গৈছিলোঁ 1400 কোটি টকা অসমৰ ৰাইজৰ টকা খৰচা হৈছিল আৰু বহুত অপেক্ষাৰ ফলত আমি পিছলৈ গৈ পেলাই বৰ্তমান এই বিজেপি পৰিৱৰ্তনকামী চৰকাৰখনে কাম কৰিছিলে কিন্তু কাম নাই কৰা বুলি আমি নকওঁ চূড়ান্ত তালিকা প্ৰকাশ হ'ল কিন্তু চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত 19 লক্ষ বাদ পৰাৰ পিছত এই 19 লক্ষৰ মাজৰ পৰা স্বদেশী কোন বিদেশী কোন সেইটো বাছ বিচাৰ নকৰি আকৌ 2014 চনত এটা ভিত্তিবৰ্ষ আনি পেলাই বস্তুটো ৰখাই দিয়া এবছৰে হৈ গ'ল ইয়াৰ কাৰণটো কি আৰু জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত চৰকাৰে দিছে আমাক উত্তৰ সেই ৰিপৰ্টৰ মতে মহামান্য মোৰ সময় বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়া ৰিপৰ্ট দিছে আৰু সেই ৰিপৰ্টটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগলৈ পঠিয়াইছে কিন্তু আহি গ'ল কথা একশ্যন কি লৈছে কাৰ্যকৰী হোৱা আমি কি দেখা পাইছোঁ কাৰ্যকৰীটো হ'ব লাগিব বিদেশী বহিষ্কাৰ হ'ব লাগিব হৈছে না যোনটো অসম চুক্তিৰ আত্মা বিদেশী বহিষ্কাৰ প্ৰসংগ উত্থাপনতে কওঁ আপুনি আজি NRC ইছ্যুটো আনিছিলে হয় কাৰণ আজি এটা বছৰ সম্পূৰ্ণ হৈছে NRC প্ৰক্ৰিয়া গতিকে তাকো লৈ যথেষ্ট প্ৰশ্ন যথেষ্ট কথা আহি পৰিছে বা APW আজি এখন সংবাদমেলৰ আয়োজন কৰিছিল তাতো কোৱা হৈছে যে যেনে ধৰণৰ আচলতে আশা কৰা হৈছিল সেয়াটো সম্পূৰ্ণৰূপে নচাতে কৰিব পাৰি কাৰণ একোৱে নহ'লে একো ফলে নোলালে NRCক লৈ গতিকে সেই সন্দৰ্ভত আজি আপুনি এটা ইছ্যু হিচাপে লৈছিল সদনত হয় আপোনাৰ NRC প্ৰসংগটো স্পষ্ট যে NRC মহামান্য সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল ইয়াত হাজেলা কেতিয়া গালি পাৰি লাভ নাই কাৰণ মহামান্য সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল আখোৱা আছিল মহামান্য সুপ্ৰিম কোৰ্টত সময়ে সময়ে আমি কংগ্ৰেছৰ আমি এফিডেভিট দিছিলোঁ বিভিন্ন চৰকাৰী পক্ষ এফিডেভিট দিছিল তাত মই নিজে দুই এটা শুনানিত মই নিজে আছিলোঁ NRC সন্দৰ্ভত আৰু মই দেখা পাইছোঁ খুব সুন্দৰৰূপে মনিটৰ হৈছিল এতিয়া আখোৱা বহু ওলাইছে যে ভুবা কোনোবা লিগেচিত এটা শ্ব' কৰিছিল কোনে কৰিছে কেনেকৈ কৰিছে ধৰক জেলত ভৰক ফাঁচি দিয়ক তাত ক'বলগীয়া একো নাই কিন্তু আমাৰ কথা হ'ল চৰকাৰ এখন থাকোঁতে তাকো এবছৰ লাগিব নালাগিছিল এবছৰৰ আগতে চূড়ান্ত ড্ৰাফ্ট প্ৰকাশ কৰাৰ পিছত বাদ পৰা 19 লক্ষৰ ভিতৰত কোন স্বদেশী কোন বিদেশী বাছ বিচাৰ কৰিব লাগিছিল যিটো অসম চুক্তিৰ 5 নম্বৰ দফা আত্মা আহিছোঁ আৰু ইতিমধ্যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সবিশেষ জনালে যে আজি আচলতে সদনত তেওঁ কি ক'ব বিচাৰিছিল কিন্তু তেওঁৰ কি কথা শুনা নগ'ল বা শুনিব নিবিচাৰিলে কথা কটাকটি হ'ল আৰু তেওঁক মাৰ্চেল লগাই উলিয়াই পঠিওৱা হ'ল তাৰ পৰিৱৰ্তী সময়ত যিহেতু NRC প্ৰসংগ উত্থাপন হৈছিল আৰু আজি এবছৰ সম্পূৰ্ণ হৈছে গতিকে আজিৰ দিনটোত APW এখন সংবাদমেলৰ আয়োজন কৰিছিল আছুৰ তৰফৰ পৰা সংবাদমেলৰ আয়োজন কৰিছিল প্ৰসংগ NRC গতিকে NRC সন্দৰ্ভতো পাতিব লগা কথা কিছু আছে কাৰণ বহু ধৰণৰ কথা আহি পৰিছে অভিযোগো বহু আছে কিছু সংখ্যক বিদেশীৰ নাম সন্নিৱিষ্ট হৈ থকা কথা আহি পৰিছে বা OIP কথাও আহি পৰিছে ঠিক তেনেধৰণে চৰকাৰে এই সমগ্ৰ বিষয়টোলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদানেই নকৰিলে সেই প্ৰসংগ আহি পৰিছে কোভিড সৃষ্টি হ'ল গতিকে ন্যায়ালয়তো সেয়া হৈ নুঠিল ঠিক যেনেধৰণে কোৱা হৈছিলে গতিকে এটা এই মুহূৰ্তলৈকে NRC বিতৰ্কিতই হৈ আছে লগতে কোভিড প্ৰসংগতে মোৰ মনত পৰিল ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আজি আপুনি কোভিডক লৈ এটা কথা কৈছিলে ন হয় কোভিডক লৈ পেলাই আমাৰ বিৰোধী তৰফৰ পৰা কংগ্ৰেছ আৰু AIDF আমি সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ আৰু মোক যিহেতু যদিও মোক বাহিৰ কৰি দিয়া হৈছিলে প্ৰশ্ন উত্তৰকালৰ সময়ছোৱাত পিছত মই প্ৰৱেশ কৰিব চেষ্টা কৰিছিলোঁ আৰু আমাৰ বিৰোধী তৰফৰ পৰা বিশেষকৈ প্ৰস্তাৱ লোৱা হৈছিলে যে সকলো কাৰ্যসূচী আজি দিনটোৰ বাদ দি কোভিডক লৈ পেলাই আলোচনা হ'ব লাগে কিন্তু যেহেতু অধ্যক্ষ মহোদয় ক'ৰবাত বিজেপি দলৰ তেখেতৰ বিজেপি দলটোৰ হৈ তেখেত বিধায়ক হিচাপে জিকি আহিছিল মন্ত্ৰিত্ব নাপালে কিন্তু অধ্যক্ষ সন্মানটো দি থৈছে যাৰ কাৰণে হয়তো এতিয়াও বিজেপি টানটো আছে কাৰণে তেখেত বিজেপি দলক চৰকাৰখনক বচাবৰ কাৰণে আজি কোভিডৰ ওপৰত আলোচনা কৰিব লগা আছিল কি আজি বহু প্ৰসংগ আছে আজি আমি যদি গোটেই বিষয়বোৰ চাওঁ আমি বিধায়কসকলে তাত আমি দৰমহা দিছিলোঁ আমাৰ 30% আমাৰ দৰমহা কৰ্তন কৰা হৈছিল বিভিন্ন অসমৰ ৰাইজে বহুত এনেকৈ দান বৰঙণিত আগবঢ়াইছিলে মুখ্যমন্ত্ৰী সাহায্য খুজিলে আৰু এতিয়া বৰ্তমান চৰকাৰখনে টকা নাই বুলি কৈ আছে আমি যিমানটো জানো কোভিডৰ লৈ পেলাই বিভিন্ন বিভাগ চৰকাৰৰ হাতত 55টাতকৈ অধিক বিভাগ আছে হস্ততাঁত বস্ত্ৰশিল্প জলসিঞ্চন
পৰা আদি কৰি ফিচাৰীৰ পৰা আদি কৰি মীনৰ পৰা আদি কৰি বিভিন্ন বিভাগ সেই বিভাগসমূহৰ টকাসমূহ কৰ্তন কৰি পেলাই কোভিডৰ ওপৰত খৰচা কৰিব লাগিছিল কিন্তু খৰচা কেনেধৰণে কৰিছে কিমান খৰচা হ'ল এতিয়া টকা নাই বুলি কৈছে কেইদিনমানৰ পিছত টকা নাইকিয়া হৈ যাব এতিয়া ৰাইজে টেষ্ট কৰিব লগা হ'লে 2000 টকা পৰ্যন্ত টেষ্টত দিব লাগিব খোৱাটো নিজে লৈ আনিব লাগিব এজন যদি কোভিড ৰোগীৰ ওচৰত যে কোনোবা আত্মীয় যায় তেওঁ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে এই প্ৰসংগবোৰ এতিয়া ভাৰতক কতো তেনেকৈ লকডাউন নাই অসমৰ 3খন জিলাতহে লকডাউন দি থৈছে কথাবোৰ কি কবত বিসংগতি আমি দেখা পাইছো চৰকাৰৰ স্থিতি কি আমি স্পষ্টীকৰণ এটা বিচাৰিছিলো তাকে আমাক সুযোগ নিলে আলোচনাৰ কাৰণে চৰকাৰী পক্ষ অতি পৰিতাপৰ বিষয়ে মাননীয় বিত্তমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই সদায় কৈ আহে আমি মানুহ অসমৰ ৰাইজে মানে অসম বিধানসভাক আমি অসম পবিত্ৰ বিধানসভা বুলি কওঁ তেনেস্থলত আজি প্ৰথম বিধানসভাৰ অধিৱেশনৰ দিনা বিত্তমন্ত্ৰীগৰাকীয়ে বা তেখেত স্বাস্থ্যমন্ত্ৰী কোভিডলৈ আলোচনা হ'ব বুলি জানে আমি বিৰোধী আনিছো যোৱাকালি আমি নটিচ দিব লগা হয় আজি তেখেত উপস্থিত নথকাটো কি বুজায় তেখেত কি পলায়ন মনোভূতি লৈছে ক'বলগীয়া আছে আমাৰ বিধায়ক ডাঙৰীয়াই যিটো অভিযোগ কৰিছে বিধানসভাৰ অধ্যক্ষৰ ক্ষেত্ৰত তেওঁ মানে পাৰ্চেলিটি কৰা বা তেনেকুৱা ধৰণৰ কথা এটা তেওঁ ক'ব বিচাৰিছে কিন্তু মই কওঁ যে আমি হয়তো এইটো কংগ্ৰেছৰ ক্ষেত্ৰত আগতে হৈছে বা তেওঁ দেখা পাইছে সেইকাৰণে হয়তো তেওঁ ভাবিছে যে বিজেপিও তেনেকুৱা কৰিব কিন্তু মই ভাবোঁ যে মাননীয় অধ্যক্ষ মহাশয় যেনেকৈ বিধানসভা চলাইছে ইয়াৰ আগতে তেনেকৈ বিধানসভাত ইমান সুযোগ বিৰোধী পক্ষক ভালকৈ প্ৰকাশ কৰিবৰ কাৰণে কেতিয়াও দিয়া হোৱা নাই সেইটো এটা কথা দ্বিতীয় কথাটো যিটো NRCৰ প্ৰসংগ তেখেতে কৈছিলে NRCৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ধৰণে আগবাঢ়িছে যি ধৰণে এই কামবিলাক আগবঢ়াই লৈ গৈছে আগৰ চৰকাৰে সেইটো কথা কেতিয়াও কৰা নাই এওঁ মনত থাকিব যে 2010 চনত যেতিয়া পাইলট প্ৰজেক্ট হৈছিল বৰপেটাত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল সেই বৰপেটাত যিটো আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল গোটেই NRC প্ৰক্ৰিয়াটোক বিধি পথালি দিবৰ কাৰণে যেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তেতিয়া এওঁলোকৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰ আছিল কিন্তু তেওঁলোকে আইন শৃংখলা পৰিস্থিতিটো তেতিয়া মেইনটেইন কৰিব নোৱাৰি তাৰ ভয়ত আনকি NRCৰ গোটেই প্ৰক্ৰিয়াটোকে পিছুৱাই দিয়া হৈছিল কিন্তু NRCৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল কেতিয়া যেতিয়া 2014 চনত দিল্লীত মোদী চৰকাৰ হ'ল তাৰ পিছত তেওঁলোকে সহযোগ কৰিছে হয় এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে কিন্তু 2016 চনত যেতিয়া আমাৰ চৰকাৰ আহিছে আহাৰ লগে লগে এই প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি গৈছে 40 লাখ মানুহৰ NRCৰ পৰা নাম কাটা যোৱাৰ পিছতো কিন্তু 2010 চনত যেতিয়া পাইলট প্ৰজেক্ট হোৱাৰ সময়ত যেনেকুৱা ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল 4 জন মানুহ তাতে নিহত হৈছিল হেনেকুৱা কোনো ঘটনা 40 লাখ মানুহৰ যেতিয়া প্ৰথমতে NRCৰ হেৰি হৈছিল তেতিয়া কোনো ধৰণৰ ঘটনা হোৱা নাছিল গতিকে এইবিলাকে চৰকাৰখনৰ সদিচ্ছা NRC আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে বুলি মই কিন্তু অভিযোগ বহু আছে অভিযোগ থাকিব অভিযোগটো স্বাভাৱিক আমি আহিম এই প্ৰসংগলে হিৰণ্য পাঠৰী ডাঙৰীয়াও আছে গতিকে NRC যেতিয়া আহিছে NRC প্ৰসংগ যেতিয়া আহিছে প্ৰসংগ কাৰো আহিব গতিকে সেই সন্দৰ্ভটো পাতিম কিন্তু সময় এটি বিৰতি সূৰ্যা সিমেন্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম কেইবাটাও আমি ইতিমধ্যে আলোচনা কৰিছো আজিৰ দিনটোত সদনত কি হৈছিল আৰু সদনৰ সবিশেষ আমাক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জনাই গৈছে সমান্তৰালভাৱে NRCৰ কথা যেহেতু আমি আলোচনা কৰিছো NRC প্ৰসংগক লৈ বিভিন্ন ধৰণৰ অভিযোগ আছে চৰকাৰৰ অনিহাৰ কথা আহি পৰিছে বা যেহেতু অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰৰ কোনো আগ্ৰহ নাই সেয়াও এটা অভিযোগ বুলিয়ে ক'ব পাৰি কোৱা হৈছে যে 1500 কোটি টকা খৰচ কৰি NRC প্ৰস্তুত হ'ল কিন্তু ফুটুকাৰ ফেন হ'ল এনে ধৰণৰ বহু কথা আহি পৰিছে প্ৰসংগ আহি পৰিছে কা সন্দৰ্ভত কাৰণ এইবেলি বিৰোধীয়ে সাধাৰণতে কাক এক ইস্যু হিচাপে ল'ব পাৰে তাৰোপৰি আন এটা প্ৰসংগ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যোগদান যেহেতু চলি আছে তাৰ মাজত কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু লোকে আজি বিজেপিটো যোগদান কৰিছে আমাৰ সৈতে হিৰণ্য পাঠৰী ডাঙৰীয়া আছে তেওঁ যেহেতু বৰ্তমান বিজেপিত আছে গতিকে আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰাও বৰ্তমান যেটো পৰিস্থিতি চলি আছে কৃষক মুক্তিৰ পৰা বিজেপি যোগদান কৰিছে কি কাৰণত তেনেধৰণে আহি ইয়াত যোগদান কৰিবলৈ লগিয়া হ'ল বা অনাগত সময়ছোৱাত বিজেপি আৰু বেছি এনে ধৰণে শক্তিশালী হৈ পৰিব নেকি সেই সন্দৰ্ভত আপোনাৰ পৰা কিছু কথা জান সৰ্বপ্ৰথমে আপোনালোকে দেখিছিলে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগঠনটোৱে তেখেতলোকে ভূমি অধিকাৰৰ কথা কৈছিল খেতিয়কৰ যি মৌলিক সমস্যা এই মৌলিক সমস্যা সমাধানৰ কাৰণে মাত মাতিছিল আৰু যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি এই মৌলিক সমস্যাবিলাকৰ পৰা আঁতৰি আহিলে তেখেতলোকে খেতিয়কৰ কাৰণে মাত মতাৰ বন্ধ কৰিলে তেখেতলোকে ভূমিহীন মানুহৰ কথা তেখেতলোকে মাটি পটাৰ দিয়া যি কথা কৈছিল গতিকে এই ইস্যুবিলাকৰ পৰা যেতিয়া আঁতৰি আহিলে তেতিয়াই কি হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি কিছু দুৰ্বল হৈ গ'ল তাৰপিছত আপোনালোকে দেখিছে যে বৰ্তমান বিজেপি চৰকাৰে এইখনেই প্ৰথম বিজেপি চৰকাৰ যিখন চৰকাৰে
খিলঞ্জীয়া ভূমিহীন মানুহক মাটি পটা দিবলৈ আৰম্ভ কৰিছে আপুনি কিভাবে বিজেপিলৈ আহিলে নেকি এইখনো প্ৰথম চৰকাৰ যিখন চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটি অধিকাৰ প্ৰদান কৰিছে এইখনে প্ৰথম বিজেপি চৰকাৰ যিখন চৰকাৰে খেতিয়কসকলৰ বিকাশৰ কাৰণে অসমৰ ২৬,০০০ গাঁৱত একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰাৰ সিদ্ধান্ত কৰিছে এতিয়া আপোনালোকে দেখিছে যে আমাৰ খেতিয়কসকলক যদি গাঁৱৰ খেতিয়কসকলক যদি আমি একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰোঁ সাধাৰণতে আমি দেখিবলৈ পাওঁ যে অসমৰ খেতিয়কসকলে এটা খেতি কৰে বিশেষকৈ আমাৰ উজনি অসমৰ বহু খেতিয়কে এটা খেতি কৰে আৰু চৰকাৰৰ উদ্দেশ্য হৈছে যে আমাৰ খেতিয়কসকলক যাতে বছৰত খেতিয়কসকলে ৩টা খেতি কৰিব পাৰে এতিয়া ধৰি ল'লো আপোনাৰ 5 বিঘা মাটি আছে গতিকে আপুনি যদি 3বাৰ খেতি কৰে আপুনি 15 বিঘা মাটি খেতি কৰিব আৰু 15 বিঘা যদি মাটি খেতি কৰে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও বাহিৰত গৈ সিকিউৰিটি গাৰ্ড কৰিব নালাগে বা বিভিন্ন ধৰণৰ কোম্পানীত মানে তেখেতলোকে কাম কৰিব নালাগে গতিকে খেতিয়কসকলৰ কাৰণে চৰকাৰে যিবিলাক পৰিকল্পনা কৰিছে গতিকে এই কথাবিলাক কৃষক মুক্তি সংগ্ৰাম সমিতি হওক বা বিভিন্ন ধৰণৰ আজি দল সংগঠনবিলাকে উপলব্ধি কৰিছে যে চৰকাৰখনৰ খেতিয়কৰ প্ৰতি যি দায়বদ্ধতা আজি জাতিৰ প্ৰতি যি দায়বদ্ধতা আপোনালোকে দেখিছে যে এইখন চৰকাৰে অসমীয়া ভাষাটো অসমত যাতে সদায় দবদবাই থাকিব পাৰে সেইকাৰণে কি কৰিছে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু আপোনালোকে দেখিছে যে অসমীয়া সাহিত্য আৰু ভাষা সাহিত্য বিকাশৰ কাৰণে এইখনেই চৰকাৰ যিখন চৰকাৰে আমাৰ সাহিত্য যোগদান কৰিছিল তেতিয়া কিন্তু আপুনি যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল আৰু আজি সাধাৰণ কথাত ক'বলৈ গ'লে আপুনি ট্ৰল হৈছিল যথেষ্টখিনি সময়ত কিয় হৈছিল আপুনি নিজেও জানে গতিকে সেই সময়ত আপুনি বহু পলমকৈ আপোনাৰ মানে সেই চকু খুল খালে বুলি ক'বলৈ বহু পলমকৈ হৈছিল নে আপোনাক উচটোৱা হৈছিল নে কি হৈছিল যেটো হৈছিল তাৰ আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনৰ আজি অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি যি দায়বদ্ধতা তেখেতলোকে আজি চৰকাৰখনে মই যেটো ক'ব বিচাৰিছো মই আপোনালোক ক'ব বিচাৰিছো যে চৰকাৰখনে আজি আমাৰ সত্ৰসমূহক বেদখল মুক্ত কৰিছে আজি সত্ৰসমূহৰ বিকাশৰ কাৰণে মানে আৰ্থিক অনুদান দিছে আৰু আমাৰ নামঘৰসমূহ আমাৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আজি নামঘৰসমূহৰ উন্নতিৰ কাৰণে 2.5 লাখ টকাকে সিদ্ধান্ত এটি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এনেকুৱা ধৰণৰ চৰকাৰখনৰ আজি জাতিটোৰ প্ৰতি আজি খিলঞ্জীয়া মানুহৰ প্ৰতি যি দায়বদ্ধতা গতিকে এই কথাবিলাক এতিয়া মানুহে দেখিছে আৰু সেইকাৰণে আজি সকলো দল সংগঠনৰ মানুহে আজি চৰকাৰখনৰ প্ৰতি আগ্ৰহী হৈছে গতিকে মই দেখিবলৈ পাইছে যে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতাকৰ্মী আহিছে আৰু কংগ্ৰেছৰ বহু নেতাৰ লগতো যোগাযোগ চলি আছে যে তেখেতলোকেও মানে খুব কম দিনৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাৰে গতিকে চৰকাৰখনৰ অসমীয়া মানুহৰ বা অসমখনৰ প্ৰতি যি দায়বদ্ধতাৰে কাম কৰিছে গতিকে এই কথাবিলাক আজি উপলব্ধি কৰাৰ কাৰণে মানুহে উপলব্ধি কৰিছে গতিকে সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কোৱা হৈছে যে হেয়া বহু পূৰ্বে তেওঁলোকে কৃষক মুক্তি এৰি দিছিল আৰু তাৰ পাছত তেওঁলোকে এটা বিজেপি যোগদান কৰিছে তেনেকুৱা ধৰণৰ এটা কথা কোৱা হৈছে আৰু আপুনি যেহেতু বৰ্তমান আপুনি বিজেপিত আছে বিজেপিৰ গতিকে আপুনি বৰ্তমান সেই সময়ত আপুনি সমালোচনাৰ সন্মুখীন হৈছিল ঠিক আছে বৰ্তমান আপুনি বিজেপিত আছে আৰু আপুনি এইটো কথা ক'ব বিচাৰিছে যে দায়বদ্ধতা দেখি আপুনি যেটো প্ৰথম প্ৰসংগ আপোনাৰ আছিল হেয়া বাদ দি আপুনি এই দলটোত যোগদান কৰিছে মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম যেটো আজিৰ দিনটোত আন এটা চৰ্চিত বিষয় হৈছিল বিধায়ক পদ্ম হাজৰিকা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কেইবাটাও কথা কৈছিলে যে মই হাতত পিস্তল নলৈ গ্ৰন্থ লৈ যাম নেকি বা এনেকুৱা ধৰণৰ বহু কথা আছিল বিতৰ্কৰ সৃষ্টি হৈছিল আপোনাৰ কিবা তাৰ এই সন্দৰ্ভত কিবা ক'বলগীয়া আছে নেকি আচক প্ৰথমতে মই পাটৰ ডাঙৰীয়াৰ বিষয় 1 মিনিটত কৈ দিছো তেখেতে কৈছে যে তেখেত কৃষক মুক্তি সমিতিৰ পৰা বিজেপিৰ অহা মূল কাৰণটো হ'ল খিলঞ্জীয়া লোকসকলৰ অসমীয়া খিলঞ্জীয়া লোকসকলৰ কাৰণে বৰ্তমান বিজেপি চৰকাৰখনে কাম কৰিছে আৰু বহু কিবা কিবি মাটি পটা দিয়া কথা লৈছে এই চাকৰি দি দৰমহা নিদিয়া এই ৰিজুমণি পাটৰে হওক জনজাতি এগৰাকী মহিলা ইয়াৰ ওপৰত আমাৰ বিয়া পাতিলে 1 তোলা সোণ চাইকেলৰ জেগাত স্কুটি সেইবোৰতো অসমৰ ৰাইজে পাহৰা নাই আৰু মাটি পটাটো মই নিজে বিধায়ক আজি মই মাটি পটাটো বিতৰণ কৰিছে এটাও পোৱা নাই কাৰণ মোৰ সমষ্টিত খুব এনেকা মাটি পটা কতো বিতৰণ টাকা হোৱা নাই মানে দুই এটা কল দেখলে নহব আই যদি আমি মাটি পটা যদি কথা কব যাওঁ আৰু মাটি পটা দিয়া হৈছে ট্ৰেক্টৰ লেভেলে যেটো কেলেংকাৰী হ'ল ট্ৰেক্টৰৰ যেটো ওজন থাকিব লাগে সেই ওজনতকৈ কমটি ওজনৰ ট্ৰেক্টৰ দিয়া হ'ল এটো ডাঙৰ এটা কোটি টকা কেলেংকাৰী হৈ গ'ল ইতিমধ্যে ইয়াৰ ওপৰত আমি গোটেই অসমত প্ৰতিবাদ হ'ল এটা মই আপুনি যেটো কথা কৈছে পদ্ম হাজৰিকা ডাঙৰীয়া এজন বিধায়ক
মই এটা মোৰ সমষ্টিৰ বিধায়ক মোক কেইখন গাঁও আছে কেইটা জানজুৰি আছে কেইটা নামঘৰ কেইটা মছজিদ কোন ঠাইত SC মানুহ ST মানুহ নগা গাঁও এখন আছে আহোম গাঁও কেইখন আছে চতিয়া গাঁও ঠেঙাল কছাৰী সোণাল কছাৰী আদি কৰি যদি মোক চাহ বাগান কেইখন আছে কেইটা লাইন আছে মোক যদি সুধে মই সবিশেষ ক'ব পাৰিম এজন বিধায়কে আঙুলি মূৰত থাকিব লাগে ক'ত কি আছে তেওঁ কি এজন বিধায়ক নাজানে নেকি তাত যে কোনোবা বিদেশী আহিব লৈছে বা কোনোবা বাহিৰৰ মানুহ কোনোবা আহিছে তেওঁ সেই খবৰটো পায় তেওঁ লগে লগে নিশ্চয় পুলিচ বা প্ৰশাসন বা আৰ্মিক লৈ যাব লাগিছিলে তাত বন্ধুক লৈ গৈ পেলাই তেওঁ দেখুৱাটো কাৰণটো কি 21 চনৰ ইলেকশ্যন আহিলে এতিয়া আকৌ কাম কৰিব কোনো আহিলে বৰ্তমান বিজেপি চৰকাৰখনে 4 বছৰ তাৰ কাৰণে এতিয়া অকল এই বিদেশী কথা নামতে এতিয়া মানে ভোট ল'ব বিচাৰিছে নেকি স্পষ্ট কথা জাতি মাটি ভেটি ৰক্ষা হ'ব হৰাইঘাটা এখন হেকৰণ হেমন্ত বিশ্ব শৰ্মাই কৈছে হৰাইঘাটা যদি প্ৰকৃত হেকৰণ অসম চুক্তি আত্মা 5 নম্বৰ দফা বিদেশী বহিষ্কাৰ তেনেস্থলত যোনখন কাষৰ ৰাজ্য যেনে মেঘালয়ৰ পৰা আদি কৰি নাগালেণ্ডৰ পৰা আদি কৰি মিজোৰাম সকলোৱে অকল ত্ৰিপুৰাই মানি লৈছিল হাত ভনি আৰু অসমে মানি লৈছিল কাৰণটো কি অকল গাদী ৰক্ষা অকল চকী ৰক্ষা কেন্দ্ৰৰ পৰা নিৰ্দেশ নে কি আছে ইয়াতো স্পষ্ট দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খানাপাৰা ফিল্ডত কৈ গৈছিল 14 চনত 16 মেত বিদেশী তালিটো বোলা মানি যাব লাগিব তেনেস্থলত আকৌ লৈ পেলাই এতিয়া বিদেশী আনিব বিচাৰ ৰঙা দলিচা পাই দিব বিচৰাৰ কাৰণটো কি মই তেখেতক এটাই সুধিছো যে সেই সময়ছোৱাত যোনে বিৰোধিতা কৰিছিল সেই মানুহজন বিজেপিত যোগদান কৰিলে ইমান আপোনাক সেই সময়ছোৱাত কোনোবা উচতাইছিল নেকি যে আপুনি পৰৱৰ্তী সময়ত বিজেপিৰ ভাল কামবোৰ অপপ্ৰচাৰ কৰা হৈছিল যিটো মানে অপপ্ৰচাৰ কৰা হৈছিল যে 1 কোটি 1.5 কোটি 2 কোটি যে মানুহ আহিব গতিকে এতিয়া কাখন আইনত পৰিণত হল আপোনালোকে অসমৰ 26,000 গাঁৱৰ ভিতৰত আপোনালোকে দেখাওকচোন কোনখন গাঁৱত এজন বিদেশী আহিছে আমিতো এজনো বিচৰা নাই এখেতে বিধায়ক মাননীয় বিধায়ক গৰাকীয়ে যেটো কথা কৈছে আইনখনৰ গোটেইখিনি হয়তো তেওঁ ভালদৰে ষ্টাডি কৰা নাই এখন বেলেগ ধৰণৰ আইন কাৰ লগত ভাৰতীয় মানুহৰ কোনো সম্পৰ্কই নাই কাখন হৈছে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশত যিসকল 6টা ধৰ্মৰ মানুহ নিৰ্যাতিত হৈছে যদি ধৰ্মীয় কাৰণত তেওঁলোকে ভাৰতত আশ্ৰয় ল'ব বিচাৰে তেতিয়াহে তেওঁলোকক দিব প্ৰসংগটো হৈছে যে ইস্যু কৰি ৰাজনীতিৰ ইস্যু নহয় মই কথাটো কৈছো যে বিৰোধী দলবিলাক আৰু এনআৰসি বা আৰু বিদেশীৰ লগত ইয়াত কোনো কথা নাই কিন্তু এই কথাটো যোৱা আন্দোলন যি ধৰণৰ ধৰ্ণা প্ৰতিবাদ হৈছিল তাৰ পিছত আজি আমাৰ বিধানসভাত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই কথাটো কৈছে আৰু আপোনালোকে দেখাব আপোনালোক জাৰ্নেলিষ্ট গাঁৱত যাওক কোনোবা এজন নতুনকৈ মানুহ আহিছে নেকি বাংলাদেশৰ পৰা কোনো অহা নাই আমি এই কথাটো আগতেও কৈছিলো কিন্তু তেতিয়া মানুহক এসাম মানুহে বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল যাৰ ফলত এটা বিক্ষোভময় পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু আজি এবছৰ পিছত চাওক এই আইনখন এক্টত পৰিণত হোৱাৰ পিছত আজি 11 মানুহ যদি আপোনালোকে দেখুৱাব পাৰে যে এইজন এই মহামান্য সুপ্ৰিম কোৰ্টৰ এটা বিচাৰাধীন বিষয় আইন হল এটা সুপ্ৰিম কোৰ্টৰ কেছ চলি আছে আমিও কেছ দিছো না কেছ কৰিছে কেছ হেতু মই কোৱা নাই আৰু কেছ বিচাৰিম এতিয়া ইমপ্লিমেন্ট কৰিব পৰা নাই তাতে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ পৰা উভতি আহিম এই প্ৰসংগ উঠি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু পুনৰ কৈছোঁ যে আজিৰ দিনটোত আজি যেটো অধিৱেশনৰ প্ৰথমটো দিন আছিল গতিকে আজি সদনৰ কি হ'ল তাৰ আমি সকলোখিনি কথা আমি পাতি আছো আৰু যিকিটা বিশেষভাৱে চৰ্চিত বিষয় আছিল বিশেষকৈ যেহেতু আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল কোভিড এটা প্ৰসংগ হৈ আহিছিল আজি কোভিড এটা পলিটিক্স বুলি ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে কোভিডক লৈ পলিটিক্স হৈছে বা কোভিড এটা পলিটিক্সলৈ আহিল তাৰোপৰি প্ৰসংগ আছিল পদ্ম হাজৰিকা গতিকে সেয়াও আমি পাতিছো কোভিড যে পলিটিক্স হিচাপে লোৱা হৈছে কংগ্ৰেছৰ দলৰ তৰফৰ পৰা সেই সন্দৰ্ভত আমি পাতিম পুনৰ এবাৰ কাৰণ আৰু হয়তো মনৰ ভিতৰত তেওঁলোকৰ আৰু হয়তো কথা আছে বাকি কাৰণে তেনেধৰণে ভবা হল সেই সন্দৰ্ভটো পাতিম কিন্তু পুনৰ এবাৰ আমি এই প্ৰসংগলৈ আহোঁ যে বৰ্তমান কোনো আইন বা বিধেয়কৰ কথা হৈ থকা নাই বৰ্তমান এনেকুৱা ধৰণৰ এটা বস্তু হৈ পৰিছে যাক লৈ পেলাই এই যে যোগদানৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে শিল্পীসকল যোগদান কৰিছে সেয়া বাৰু অন্য প্ৰসংগ আমি আলোচনা নকৰো কিন্তু যোগদানৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে যিসকলক আমি পূৰ্বতে দেখিছিলো বিৰোধিতা কৰা আৰু তাৰ পাছতে এটা ৰাজনৈতিক দল শক্তিশালী কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে গতিকে ৰাইজৰ মাজলৈ যেতিয়া যাব ৰাইজে বিশ্বাসত ল'বনে সেইটো কিন্তু ডাঙৰ কথা মই আপোনাৰ পৰাই জানিব বিচাৰিম নাই স্বাভাৱিকতে যেতিয়া নিৰ্বাচন আহে এইটো নতুন কথা নহয় আপুনি চাব নিৰ্বাচনৰ আগে 6 মাহ বা এবছৰ আগৰ পৰা বিভিন্ন ৰাজনৈতিক দলত বিভিন্ন নতুন মানুহে জয়েন কৰে কিছুমান মানুহে ইটো দল হিটো দলটো যোৱা আমি দেখা পাইছো এটো এটা নতুন মানে কথা নহয়
আৰু শিল্পীসকলে যেটো যোগদান কৰিছে তেওঁলোকো আমাৰ সমাজৰ এটা অংগ সেইকাৰণে তেওঁলোকো যোগদান কৰিছে বা নতুন মানুহ আহিলে কি লাভৱান হ'ব কি লাভৱান নহব সেই কথাটো সময়ত দেখা যাব কিন্তু আমি এটা গণতান্ত্ৰিক দল আৰু সকলো গণতান্ত্ৰিক দলৰে ৰাজনৈতিক দলৰে আমাৰ এটা গুটেই ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি এটা দায়বদ্ধতা আছে যে আমি ৰাজনৈতিক ব্যৱস্থাটো উন্নত মানদণ্ডলৈ নিব লাগে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিব লাগে সেইকাৰণে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'বৰ কাৰণে যিমানেই সাধাৰণ মানুহৰ পাৰ্টিসিপেশন যিমানে বেছি মানুহৰ এই ব্যৱস্থাটোত পাৰ্টিসিপেশন হ'ব তেতিয়া গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হয় সেই ব্যৱস্থাটোৰ প্ৰতি মানুহৰ আস্থা বাঢ়ে আৰু আপোনালোকে দেখা পাইছে যে আজি সকলো দলতে মই কৈছো যে পলিটিচিয়ানৰ প্ৰতি মানুহৰ এটা বিৰূপ মনোভাৱ এটা সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰত হৈছে কিন্তু আমি সকলো ৰাজনৈতিক দলৰে এটো এটা সামাজিক দায়বদ্ধতা সমূহীয়া দায়বদ্ধতা যে আমি নিজৰ নিজৰ দলৰ জৰিয়তেও ৰাজনৈতিক ব্যৱস্থাটোক অধিক আগ্ৰহী কৰিব লাগে অধিক বিশ্বাসযোগ্য কৰিব লাগে তাৰ কাৰণে যিবিলাক মানুহ আহিব বিচাৰে তেওঁলোকক আমি সুযোগ প্ৰদান কৰিব লাগে বিভিন্ন ক্ষেত্ৰত উপযুক্ত মানুহ আছে তেওঁলোকে যাতে উপযুক্ত এখন মঞ্চ পায় নিজক ৰাজনীতিৰ লগত জড়িত কৰি সামাজিক উন্নয়ন কৰিব পাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ফলৰ পৰা মই কৈছো যে আমি সকলো স্তৰৰ মানুহক আমাৰ দললৈ আদৰিছো আৰু তেওঁলোকক আমি কাম কৰাৰ সুযোগ দিছো তেওঁলোকে নিজৰ যেটো পাৰফৰমেন্স হেতু যদি দেখুৱাব পাৰে তেওঁলোকে আগুৱাই যাব পাৰিব গতিকে এটো এটা নতুন কথা নহয় ৰাজনৈতিক দলত সদায় মানুহে জয়েন কৰিব আৰু আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেটো কথা অলপ আগতে কৈছিল মই মাজতে কোৱাটো অসুবিধা হ'ল যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এখন সৰ্বাংগীন ডেভেলপমেন্ট অল ৰাউন্ড ডেভেলপ যেটো কয় সেই ধাৰাৰে এই চৰকাৰখন চলাই নিছে গতিকে আজি 35 বছৰ 30 বছৰে যিবিলাক সমস্যা হৈ আছিল তাক যদি আমি 4 বছৰৰ ভিতৰতে সমাধান কৰিব পাৰিম বুলি ভাবাটো কিমান দূৰ সমীচীন হ'ব কিন্তু আমি এটা ট্ৰেকত লৈ গৈছো আজি এটা বস্তু সকলো বস্তুৰে এটা শুভাৰম্ভণি হৈছে যিবিলাক সমস্যা আছিল বিদেশী সমস্যাৰ পৰা আৰম্ভ কৰি এনআৰসিৰ পৰা আৰম্ভ কৰি নিবনুৱাৰ পৰা আৰম্ভ কৰি সকলো বিলাক হেতুটো ডাঙৰ কথা এনআৰসি কিয় নহব এনআৰসিত আজি চৰকাৰে ডাইৰেক্টলি ইয়াত ইনভলভমেন্ট নহয় কাৰণ এনআৰসিত যেটো সাপোৰ্ট দিব লাগে হেতু সুপ্ৰিম কোৰ্টৰ আন্ডাৰ এনআৰসি হৈছে আৰু প্ৰতীক হাজেলা ডাঙৰীয়াক ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ এপইন্টমেন্ট হৈছিল আৰু প্ৰতীক হাজেলা ডাঙৰীয়াই যিখিনি কাম কৰিলে তাৰ ফলত আজিটো সকলো পাৰ্টিয়ে তেওঁৰ ওপৰত অভিযোগ কৰিছে গতিকে তেনেকুৱা মানুহ এগৰাকী কোনে এপইন্টমেন্ট দিছিল কংগ্ৰেছ চৰকাৰে এপইন্টমেন্ট দিছে এতিয়া তেওঁলোকে যদি তাতে আকৌ বিজেপি চৰকাৰক কিবা ক'ব যায় হেতু কেনেকৈ হ'ব কিন্তু আমি যেটো ষ্টাফ আজি 30000 চৰকাৰী কৰ্মচাৰীয়ে এই গুটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিছে 10000 তকৈ বেছি কৰ্মচাৰীয়ে কন্টেক্সুৱেলি তেওঁলোকক সহযোগ কৰিছে আৰু ইয়াৰ ফলত কি হৈছে আজি যোৱা 3 বছৰ এনআৰসিৰ কামত কৰ্মচাৰীসকল ব্যস্ত হৈ থকাৰ ফলত আজি ডেভেলপমেন্ট প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে নহলে আজি ডেভেলপমেন্টৰ প্ৰক্ৰিয়াটো আৰু দ্ৰুতগতিত আগবাঢ়ি লয় আপোনালোকে সৰ্বসাধাৰণ মানুহ খুদক কোনোবা এটা অফিচলৈ যোৱাৰ লগে অফিচাৰ গৰাকী এনআৰসি কামত ব্যস্ত আছিল নে নাই আজি 2 বছৰ 2.5 বছৰ ধৰি এই কামত ব্যস্ত হৈ থকাৰ ফলত যিবিলাক ডেভেলপমেন্টৰ প্ৰজেক্ট আছিল সেইবিলাক বহুত স্লো হৈ গৈছে দুখটো কাৰ ওপৰত দিব বিচাৰিছে নহয় হেতু দুখৰ কথা নহয় দুখটো কাৰো ওপৰত নহয় দুখটো আপোনাৰ এনআৰসি খন হৈছে এনআৰসিৰ প্ৰক্ৰিয়া যদি 10 বছৰ যেতিয়া 2010 চনত যেতিয়া এনআৰসিৰ বৰপেটাত যদি কংগ্ৰেছ চৰকাৰে হেতু ঠিকমতে সেটল কৰিলে হয় যদি এনআৰসি প্ৰক্ৰিয়াটো আগবঢ়াই দিব লাগিব না হেতু ডেফিনেটলি তেওঁলোকে স্বীকাৰ কৰিব লাগিব আজি কাৰণ যদি বৰপেটাৰ ঘটনাটো তেওঁলোকে কিয় কাৰ ভয়ত তেওঁলোকে এনআৰসি প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছিল যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহি আজি এনআৰসি প্ৰক্ৰিয়াত কাৰ নাম হুমাইছে কাৰ নাম খুমুৱা নাই হেতু এটা অভিযোগ কিন্তু আমি এনআৰসি খন সম্পূৰ্ণকৈ তেওঁলোকক সহযোগ কৰাৰ কাৰণে আজি কমিছনে তেওঁলোকে এটা ৰিপৰ্ট দিছে যে 19 লাখ মানুহৰ নাম তেওঁলোকে পাইছে এনআৰসি বাহিৰত কিন্তু এই কথাটো যদি 2010 চনতে আৰম্ভ কৰিলেহেঁতেন তেতিয়া হয়তো আজি এই প্ৰক্ৰিয়াটো আৰু বহুত দূৰ আগবাঢ়ি গ'লহেঁতেন গতিকে এতিয়া কংগ্ৰেছে এনআৰসিৰ কথাটো ভাৰতীয় জনতা পাৰ্টিয়ে ইমান সুন্দৰকৈ আগবাঢ়ি লৈ গৈছে তেওঁলোকে স্বাভাৱিক কথা এটো আমি স্বীকাৰ কৰি বিৰোধীত আছে যেহেতু তেওঁলোকেতো আৰু চৰকাৰক অৰ্ডাৰ দিব নোৱাৰে তেওঁলোকে বিৰোধী দল হৈ কিবা কথা ক'ব লাগিব নহলে হয়তো বিৰোধী দলক কালি পাহৰি যাব পাৰে গতিকে সেইকাৰণে তেওঁলোকে কথা কৈছে এটোত আমি বেয়া পোৱা নাই কিন্তু মূল সত্যটো স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণে এনআৰসিৰ ওপৰতে হওক ক্লজ 5ৰ ক্ষেত্ৰতে হওক যি ধৰণে কাম কৰিছে আগৰ চৰকাৰসমূহে যদি এই ধৰণৰ কাম কৰিলে হয় আগৰ চৰকাৰ বহুতখিনি বাদ দিয়ক 2001 চনত যেতিয়া তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ আহিছিল তেওঁলোকে যদি ঠিকমতে কাম কৰিলেহেঁতেন তেতিয়া এই কথাবিলাক নাথাকিলেহেঁতেন তেওঁলোকে তেতিয়াতো মানুহৰ আবেগ অৰ্জন কৰিবৰ কাৰণে হুইজ বদৰুদ্দিন বুলি কৈ এবাৰ চৰকাৰত আহিল তাৰ পিছত সেই 5 বছৰ তেওঁলোকে এনআৰসিৰ কাম কৰিলে নে ক্লজ 5ৰ কাম কৰিলে নে কিহৰ কাম কৰিলে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন এটাই হ'ব যে এনআৰসিৰ হ'ব কি আচলতে হেতু এটা প্ৰশ্ন সিম্পল প্ৰশ্ন যেটা বহুত বিশেষভাৱে একো কথাই নাই কিন্তু এনআৰসিৰ হ'ব কি
সেই যে আমি এনআৰচিৰ কাৰণে কাগজ পত্ৰ আনিলো দিলো মিলিলো এনআৰচিৰ হ'ব কি এটা সিম্পল প্ৰশ্নটো হেতুৱে এনআৰচি চৰকাৰে ইয়াত ডাইৰেক্টলি কোনো ইনভলভ নহয় এনআৰচি সুপ্ৰিম কোৰ্টৰ আন্ডাৰত হৈ আছে চৰকাৰক যিখিনি কৰিব কৈছে সেইখিনি চৰকাৰে কৰি আছে আমাৰো ইয়াত অভিযোগ আছে কংগ্ৰেছে অভিযোগ কৰিছে বিভিন্ন দল সংগঠনে অভিযোগ কৰিছে আনকি যিবিলাকে কোৰ্টত কেছ কৰিছিল এনআৰচি সম্পৰ্কত তেওঁলোকে অভিযোগ কৰিছে যে এনআৰচি যি ধৰণে মানুহৰ নামবিলাক প্ৰকাশ হ'ব লাগিছিল বা যি ধৰণে এনআৰচিৰ আশা কৰা গৈছিল সেই আশাটো হোৱা নাই সময় কমি আহিছে আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম সময় আমাৰ হাতত নাই কমি আহিছে আপুনি বা আপোনালোকে কংগ্ৰেছে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিলে গতিকে আপোনালোকে যেহেতু সদনৰ যিখিনি কাম কাজ আজি সুচাৰুৰূপে হয়তো নহল স্থগিত ৰখা হল তাৰ ভিতৰত যিকিটা প্ৰসংগ আমি ইতিমধ্যে আলোচনা কৰিছো কিন্তু মোৰ মতে আধৰুৱা হৈ ৰৈছিল কোভিড প্ৰসংগটো আচলতে মই জানিব বিচাৰিছিলো যে কোভিডক লৈ আপোনালোকে বাৰে বাৰে এটা কথা কৈ আছে যে কোভিড এটা পলিটিক্স হৈছে কোভিডক লৈ ৰাজনীতি হৈছে বা এনে ধৰণৰ কথা হয় যে কোভিড ছবিত একো নাই এইবোৰ সব পলিটিক্স এনেকুৱা ধৰণৰ কথাও কিছুমান আহি পৰে গতিকে এই কথাবোৰ আচলতে কিয় কৈ আছে মানে নিৰ্বাচনৰ পূৰ্বে এনে ধৰণৰ কথাবোৰ কোৱাটো কিমান দূৰ সমীচীন চক আমি স্পষ্ট আমি জানিব বিচাৰিছিলোঁ প্ৰকৃততে বৰ্তমান চৰকাৰখনে কোভিডক লৈ পেলাই কেনেধৰণে ব্যৱস্থা ল'ব বিচাৰিছে কাৰণ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান আগত কৈছিলে জুন মাহমানত কোভিড শেষ হৈ যাব আৰু তাৰপিছতে আমি বানপানীৰ যুঁজত লাগিব 1 লাখ মান জুন মাহত পাই যাব জুন 1 লাখ নাপালে আগষ্টৰ শেষৰ যোৱাকালিলৈকে 1 লাখ চুলেগে এই কথাবোৰ তেখেতৰ যোনটো কামৰ লগত তেখেতৰ যোনটো অমিল লগতে আমি টকা দিছিলো আমাৰ অসমৰ ৰাজ্যৰ বিভিন্ন বিভাগৰ টকাসমূহ কৰ্তন কৰি ৰখা হ'ল কোভিডত খৰচা কৰা বুলি আমি অৱগত সেইবোৰ কি হৈ আছে এইবোৰ আমি যেতিয়া আহি গ'ল পিপি কিট চাইনাৰ পৰা ওহানৰ পৰা সেই মাস্ক আহি গ'ল সেইসমূহ লৈ পেলাই যেতিয়া প্ৰতিবাদ কৰা হ'ল বিভিন্ন দল সংগঠনে সমালোচনা কৰিলে এই কিটবোৰ বোলে কোনোবা এজনে আমাক উপহাৰ দিছিল এই কথাবোৰ কোৱা হ'ল বৰ্তমান ভাৰতবৰ্ষ কতো লকডাউন ষ্ট্ৰিক্ট লকডাউন নাই অসমত 3খন জিলা লকডাউন হিচাপে কেলে ৰখা হৈ আছে আপোনালোকে কোভিড টেষ্টৰ কথাও আনে কিন্তু আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যেতিয়া মণিপুৰৰ কিনাবেচা ৰাজনীতি চলি আছিল চৰকাৰ ভঙা পতা লৈ পেলাই সেই সময়ত তেখেত মণিপুৰত যাওঁতে টেষ্ট কৰা নহ'ল তেখেতে যাব পাৰিলে তেখেতে 4জন মানকে বিজেপি বিধায়কক অসমলৈ লৈ আনিব পাৰিলে কিন্তু তেখেতক তেওঁলোকক কতো কোৱাৰেণ্টাইনত ৰখা নহ'ল না অসমত না মণিপুৰত কিন্তু আমাৰ নেতা গৌৰৱ গগৈ আৰু এজন মাক্কান ডাঙৰীয়া গৈছিল তেওঁলোকক তাত কিন্তু টেষ্ট কৰা হ'ল তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ'ল অসমতো উভতি অহাৰ পিছত কোৱাৰেণ্টাইনত ৰখা হ'ল দিল্লীলৈ গ'ল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া 4জন মানকে বিধায়কক লৈ পেলাই তেওঁলোকক তাতো কোৱাৰেণ্টাইনত ৰখা নহ'ল আমি টিভিত লগে লগে দেখা পালোঁ টিভিত কেন্দ্ৰৰ বিজেপি নেতৃবৰ্গক লগ কৰিছে অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত কৰোণা নাপায় নেকি সাৱধান মানুহৰ গাত পায় নেকি অৰ্থাৎ এই কৰোণা লৈ পেলাই প্ৰকৃত ছবিখন কি স্থিতি কি চৰকাৰৰ কেতিয়া নিয়ন্ত্ৰণ কৰিব পাৰিব এই কথাবোৰ আমি জানিব মন আছিলে আৰু প্ৰকৃততে কিমান টকা খৰচা হ'ল ক'ত কিমান খৰচা কৰিলে আমি যদি আৰু বিধায়কৰ দৰমহা দিব লগা আছে আমি দিম আমি যদি ক'ৰবাত টকা চৰকাৰৰ কমি গৈছে এতিয়া কৈছে যে কেইদিনমানৰ পিছৰ পৰা ৰোগীসকলক টেষ্ট কৰাৰ বিনিময়ত ৰোগীসকলে 2000 মান টকা দিব লাগিব খানা তেওঁলোকে নিজে লৈ আনিব লাগিব ৰোগীৰ সংখ্যা বাঢ়ি গৈছে হয় এই টকাবোৰ দিব লাগিব এতিয়া চৰকাৰ টকাবোৰ যদি আদায় কিহৰ কাৰণে আদায় ক'ত খৰচা কৰিলে হিচাপটো দিয়ক আৰু যদি টকাৰ প্ৰয়োজন আছে আমি যদি ক'ৰবাত দান বৰঙণি সংগ্ৰহ কৰিব লাগে আমি দান বৰঙণি সংগ্ৰহ কৰিম আমি বিৰোধীও সহায় কৰিম কাৰণ প্ৰথম দিনাখন যেতিয়া কৰোণা লৈ পেলাই আলোচনা হৈছে আমি প্ৰথম দিনাখনে বিৰোধী দলপতি দেৱশ্ৰী ডেঙা কংগ্ৰেছৰ হৈ পেলাই আমি ধৰ্মাটো আমি আগবাঢ়িছিলোঁ তেনেস্থলত আমি বিৰোধী আগ্ৰহী কিন্তু চৰকাৰৰ মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আজি পবিত্ৰ বিধানসভাত নথকাটোৱে ক'ৰবাত ৰাজনীতিকৰণ কৰি আছে যে আমি মত পোষণ কৰিব বিচাৰিছোঁ অৰ্থাৎ আপুনি এইটোৱে ক'ব বিচাৰিছে যে এটা সুৰুঙা ৰৈ গ'ল আজি তেখেত উপস্থিত নথকাৰ কাৰণে দিনৰ পিছত আলোচনা হৈছে আমি যোৱাকালিয়ে আমি আলোচনাৰ কাৰণে লিখিত দিছিলোঁ বিষয়টো আৰু তেওঁলোকৰ সংসদীয় পৰিক্ৰমা ডক্টৰ মন্ত্ৰী বিজেপিও তেখেত অন্যতম মুখপাত্ৰ তেওঁ চন্দ্ৰমোহন পাটোৱাৰীও স্বাস্থ্যমন্ত্ৰীক কৈছে যে বিৰোধীয়ে এনেকৈ কোভিডৰ লৈ আলোচনা বিচাৰিছে আপুনি আহক তেওঁ যদি গম পায়ো নাই অহা কোভিডক লৈ আচলতে কোনো ধৰণৰ এখেতসকলে যিটো নহতে কি বুজায় মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি আশ্বস্ত কৰিব লাগিছিল পবিত্ৰ বিধানসভাৰ চৰকাৰী পক্ষত তেখেত 3টা দপ্তৰ লৈ আছে স্বাস্থ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী তেনেস্থলত তেওঁ তাত থকাটো আজি থকাটো বাধ্যতামূলক আছিল অসমৰ ৰাইজক সন্মান জনাইছো সময় যেহেতু শেষ হ'ল গতিকে আমি বিদায় ল'ব লাগিব কোভিডো যে ৰাজনীতি সেই কথা ইতিমধ্যে কংগ্ৰেছে বাৰে বাৰে কৈছে তেওঁলোকৰ হাতত বহু কথা আছে বহু অভিযোগ আছে কিন্তু ক'ব লগা আমাৰ হাতত যেহেতু সময় নাই গতিকে আমি পাতিব নোৱাৰিম
হয় কিন্তু আমি এতিয়া অনুষ্ঠানৰ পৰা বিদায় ল'ম নমস্কাৰ চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম